হয়, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া গোলাঘাট জিলালৈ দিনজোৰা কাৰ্যসূচীৰে গোলাঘাট জিলালৈ আছে। সেইদিনাই নুমলীগড় কাষৰীয়া ৰাজাবাৰী চাহ বাগিচাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিশেষকৈ ক'ব লাগিব মহাত্মা গান্ধীৰ ফটো আৰু চাকি জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তেওঁলোকৰ বহুতো দাবী আছে। দাবীসমূহ হ'ল আপোনাৰ যি পূৰ্বে তেওঁ নুমলীগড় শোধনাগাৰৰ পূৰ্বে 600 বিঘা মাটি তেওঁলোকে গতাই দিছিলে ৰাজাবাৰী চাহ বাগিচাই, কিন্তু তাৰ পাছত তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিছিলে। কিন্তু দুটামান প্ৰতিশ্ৰুতি তেওঁলোকে লাভ কৰিছে আৰু বহুতো প্ৰতিশ্ৰুতি লাভ কৰা নাই। সেইবাবে প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোতে ৰূপায়ণ কৰিব লগা হৈছে। তেওঁলোকে শ্লোগান দিছে, আমাৰ দাবী মানিব লাগিব, পূৰ্বে চুক্তি স্বাক্ষৰ হোৱা 26 নং দফাৰ দাবী পূৰণ কৰিব লাগিব। তেনেলোকৰ শ্লোগানেৰে তেওঁলোকে ৰূপায়ণ কৰিছে কাৰ্যসূচী। মই পোনপ্ৰথমে আপোনাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। হয়, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী এনআৰলৈ আহিব। গতিকে ৰজাবাৰী চাহ বাগিচাৰ শ্ৰমিকসকলৰ বহুত সমস্যা আছে। পূৰ্বতে এনআৰএল চৰকাৰে মিলি 600 বিঘা মাটি তেওঁলোকৰ পৰা ক্ৰয় কৰিছে আৰু এটা চুক্তি আছিল 26 দফীয়া এটা দাবী আছিল তেওঁলোকৰ, কিন্তু এইটো ফুলফিল নহ'ল। তাৰ কাৰণে আজি ভাৰতীয় চাহ মজদুৰ সংঘৰ লগত চাহ শ্ৰমিক ৰাইজে ওলাই আহিছে। মুখ্যমন্ত্ৰী যিহেতুকে আহিব, তেওঁলোকে স্মাৰক পত্ৰ বনাইছে, মুখ্যমন্ত্ৰী প্ৰদান কৰিব। আৰু এয়াই কথা, আজি এনআৰএলে যি 600 বিঘা মাটি লৈছে তাৰ বিনিময়ত যিবিলাক তেওঁলোকৰ চুক্তি আছিল এইবিলাক নকৰাৰ কাৰণে শ্ৰমিক ৰাইজে কি চুক্তি আছিলে আপোনালোকৰ, কি তেওঁলোকে পূৰণ কৰিলে তেওঁলোকে মাটি দিয়াৰ পাছত আপোনালোকে ৰাজাবাৰী চাহ বাগিচা? হয়, তেওঁলোকৰ এম্বুলেন্স আছিলে, আপোনাৰ মডাৰ্ণ স্কুলৰ আছিলে, পকী ঘৰ আছিলে, বিভিন্ন আছিলে, মাটিৰ পাট্টা আছিলে, মডাৰ্ণ স্কুললৈ মেইনটেনেন্স জব দিব লাগিব। আৰু নুমলীগড় ৰজাবাৰী চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। কেইবাটাও দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰাপ্যৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। চাহ মজদুৰ সংঘ ৰজাবাৰী গোটৰ উদ্যোগত এই প্ৰতিবাদ। আমাৰ 26 দফীয়া দাবী পূৰণ কৰিবই লাগিব।